ছাত্ৰীসকল এখন ক্লাছ 9 এখন ইউনিট টেষ্টৰ প্ৰথম ইউনিট টেষ্টৰ এখন গণিতৰ পৰীক্ষা ইয়াত আমি পৰীক্ষাৰ প্ৰশ্ন কাকত ইয়াত আমি ছুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো চাওঁ প্ৰত্যেকটো পৰিমেয় সংখ্যা একোটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বাস্তৱ সংখ্যা অখণ্ড সংখ্যা প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা ইয়াত C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ দুই নম্বৰ প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো সংখ্যা অপৰিমেয় প্ৰথম আছে 25 √25 √25 টো যদি আমি কৰোঁ 5 স্কয়াৰ হ'ব তাৰমানে √25 ৰ মানটো 5 হ'ব তাৰপিছত আছে √100/25 √100 টো 10 ৰ বৰ্গ হয় গতিকে আৰু এটো 25 টো 5 ৰ বৰ্গ 10/5 হ'ব ইয়াৰ মানটো 2 হ'ব যদি আমি √12 টো চাওঁ 2 স্কয়াৰ * 3 হ'ব তাৰমানে 2 √3 হ'ব আৰু যদি আমি √5 প্লাস মাইনাস √5 চাওঁ প্লাস এ মাইনাস হৈ যাব এটো 0 হৈ যাব ইয়াত থাকিলে 2 √3 টো এটা অপৰিমেয় সংখ্যা গতিকে C টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3/6 প্লাস 4/6 ৰ মান হ'ব 3/6 আৰু 4/6 ৰ হ'ব 3 4 7 হৈ যাব 7/6 ইয়াৰ মানটো হ'ব D2 চাইনৰ প্ৰশ্ন চাওঁ আমি তলৰ কোনটোৰ মান x⁵ সমান হ'ব ইয়াত আছে প্ৰথমটো আছে x⁵ - x⁵ এটো আমি কৰিব নোৱাৰো কাৰণ ইয়াৰ ঘাতকিটা বেলেগ আছে বিয়োগ আছে তাৰপিছত বি নম্বৰটো চাওঁ আমি x⁵ * x⁵ আমি যদি x⁵ আৰু x⁵ কৰোঁ তেতিয়া হ'ব আৰু ইয়াৰ ঘাতকিটা যোগ হৈ যাব 6 + 3 হৈ যাব 9 হৈ যাব তাৰপিছতো আছে x⁵ / x⁵ ইয়াৰ সূচকৰ বিধি হ'ব ঘাতকিটা ইয়াত বিয়োগ হ'ব 6 - 3 হ'ব মানে x⁵ হ'ব আৰু হেকত আছে ডি নম্বৰটো আছে x⁵ * 3 তেতিয়া ঘাতকিটা কি হৈ যাব পূৰ্ণ হৈ যাব x⁵ আৰু 3 পূৰ্ণ হৈ গ'লে 18 হৈ যাব গতিকে x⁵ মানটো হ'ব x³ ৰ সমান হ'ব ইয়াত C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন যদি আমি চাওঁ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত তলৰ কোনটো অসত্য পৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা এটো শুদ্ধ হয় সত্য হয় পৰিমেয় সংখ্যাবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু অবিৰত অপুনৰাবৃত্ত দশমিক বিস্তৃতি পৰিসমাপ্ত বা অবিৰত হ'ব পাৰে কিন্তু অপুনৰাবৃত্ত নহয় পুনৰাবৰ্তিত হয় পৰিমেয় সংখ্যা এটো এটা অসত্য পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু অবিৰত পুনৰাবৃত্ত এটো সত্য হয় সকলো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা এটো হল অসত্য গতিকে আমি 2 নম্বৰটো আৰু 4 নম্বৰটো আমি অসত্য পালো গতিকে ইয়াৰ বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ তলৰ সংখ্যাবোৰৰ পৰা পৰিমেয় সংখ্যাবোৰ বাছি উলিওৱা আমি যে পৰিমেয় সংখ্যাবোৰ বাছি উলিয়াও 3 + √3 3 + √23 - 23 ইয়াৰ মানটো হৈ যাব 3 + √23 - √23 -√23 আৰু +√23 কটাকটি হৈ যাব আৰু মানটো হ'ব 3 গতিকে 3 টো এটা পৰিমেয় সংখ্যা এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 7 নম্বৰ প্ৰশ্ন চাওঁ 4^3/2 মান হ'ব আমি যদি 4 টো কৰোঁ 4 টো 2 বৰ্গ হয় গতিকে 4 টো আমি ভাঙিছো 2 স্কয়াৰ ভাঙিছো এতিয়া কি হ'ব ইয়াৰ ঘাতকিটা পূৰণ হৈ যাব 2 টো কটাকটি গুচি গ'ল থাকিলে 2^3 মানে হ'ল 8 গতিকে ইয়াৰ মানটো হ'ব বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো বহুপদ আৰু ধ্ৰুৱক পদটো 0 প্ৰথমটো আমি যদি এ নম্বৰটো চাওঁ 2x³ - x + 3 ইয়াৰ ধ্ৰুৱক পদটো হ'ব +3 পিছতো যদি চাওঁ 4x³ - 5x² + 7x - 4 ইয়াৰ ধ্ৰুৱক পদটো হ'ব -4 চি নম্বৰটো চাওঁ আমি 5x + 7 ইয়াৰ ধ্ৰুৱক পদটো হ'ব 7 ডি নম্বৰটো চাওঁ আমি অকল 5x আছে গতিকে ইয়াৰ ধ্ৰুৱক পদটো 0 হ'ব গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন চাওঁ আমি -5x³ + 4x - 7 বহুপদটোৰ মাত্ৰা হ'ব ইয়াৰ সৰ্বোচ্চ সূচক হৈছে 3 গতিকে ইয়াৰ মাত্ৰা হ'ব 3 গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ চাওঁ তলৰ অসত্য উক্তিটো বাছি উলিওৱা বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাতক মাত্ৰা বোলে এটো সত্য হয় অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 1 শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় এটা ৰৈখিক বহুপদৰ শূন্য সংখ্যা হ'ল 1 গতিকে ইয়াৰ অশুদ্ধটো হ'ব বি নম্বৰটো অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 1 এটো হল এটা অশুদ্ধ
বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব cx plus d ৰৈখিক বহুপদটো শূন্য হ'ব আমি যদি চাওঁ cx plus d 0 ধৰি লৈছো cx = -d হৈ যাব গতিকে x ৰ মানটো হ'ব -d/c গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a নম্বৰটো 12 নম্বৰ প্ৰশ্ন চাওঁ আমি তলৰ কোনটো এটা দ্বিঘাত বহুপদ ঘাতটো ইয়াৰ 2 হ'ব লাগিব ইয়াত আছে ax plus d ax plus b এটা ৰৈখিক বহুপদ 5x - 7 এটো ৰৈখিক বহুপদ হ'ব 3x cube - 2x + 4 এটো ৰৈখিক দ্বিঘাত বহুপদ নহয় ইয়াত সূচক 3 আছে আমি যদি 2 নম্বৰটো চাওঁ 2x² - 5x - 7 এটো এটা দ্বিঘাত বহুপদ হ'ব ইয়াৰ সূচকটো আছে 2 গতিকে 2 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ 3x³ + 8x + 11 বহুপদটোৰ এটা উৎপাদক হ'ব ইয়াৰ উৎপাদক বুলি ক'লে আমি কি কৰিব আমি ইয়াত আছে x + 1 x - 1 x + 2 আৰু x - 2 আমি যদি ইয়াৰ মানটো আমি -1 বহাই চাওঁ আমি px = 0 ধৰি লৈছো px = 3x³ x³ 3x³ + 8x + 11 ধৰি লৈছো আমি যদি -1 বহাই চাওঁ ইয়াত 3 * -1 হোল কিউব + 8 * -1 + 11 -1 আমি হোল কিউব কৰিলে -1 এ হ'ব এটাৰ লগত -1 কৰিলে -8 হ'ব + 11 3 লগত -1 কৰিলে -1 হ'ব আৰু প্লাস এ মাইনাস -3 আৰু -8 কৰিলে -11 হ'ব 11 কৰিলে 0 হ'ব তাৰ মানে কি আমি ইয়াত বহাইছো -1 গতিকে x + 1 ইয়াৰ এটা উৎপাদক হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব a2 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি x + 1 এ x³ + 3x² + 3x + 1 বহুপদটো হৰণ কৰিলে পোৱা ভাগশেষটো হ'ল আমি ইয়াত ধৰিব লাগিব x + 1 = 0 x + 1 = আমি 0 ধৰি লৈছো এতিয়া x ৰ মানটো হ'ব -1 গতিকে p - 1 আমি বহাই দিছো x ৰ ঠাইত -1 বহাই দিলে হ'ব -1 হোল কিউব + 3 * -1 হোল স্কয়াৰ + 3 * -1 + 1 -1 হোল কিউব কৰিলে -1 হ'ব -1 স্কয়াৰ কৰিলে 1 হৈ যাব আৰু 3 লগত -1 বনিলে -3 হৈ যাব ইয়াত হ'ব গল 3 লগত 1 কৰিলে +3 আৰু এটা -3 হৈ গল আনসাৰটো হৈ গল 0 তাৰ মানে ইয়াৰ বহুপদৰ ভাগশেষটো হ'ব 0 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ 5 + √2 * 5 - √2 মান কিমান হ'ব এটো a + b * a - b সূত্ৰত আছে ইয়াৰ মানটো হ'ব a² - b² তাৰ মানে হ'ব 5² √2 হোল স্কয়াৰ তেতিয়া হ'ব 5² কৰিলে 25 হৈ যাব আৰু √2 হোল স্কয়াৰ কৰিলে 2 হৈ যাব 25 ৰ পৰা 2 মাইনাস কৰিলে হ'ব 23 গতিকে ইয়াৰ ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ -3 আৰু 4 বিন্দুটো কাৰ্তীয় সমতলৰ কোনটো চুকত আছে আমি কাৰ্তীয় সমতলৰ চাৰিটা চুক থাকিব প্ৰথম চুকত x স্থানাংক পজিটিভ y স্থানাংক পজিটিভ দ্বিতীয় চুকত x স্থানাংক নিগেটিভ y স্থানাংক পজিটিভ তৃতীয় চুকত x স্থানাংক নিগেটিভ y স্থানাংক নিগেটিভ চতুৰ্থ চুকত x স্থানাংক পজিটিভ y স্থানাংক নিগেটিভ ইয়াত আছে -3 আছে গতিকে x স্থানাংক নিগেটিভত আছে গতিকে আৰু y স্থানাংক পজিটিভ আছে গতিকে এটো হ'ব দ্বিতীয় চুকত চুক 2 ইয়াৰ বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি 30 বিন্দুটোৰ অৱস্থান হ'ব ইয়াত আমি y স্থানাংকত 0 দেখিছো আমি জানো যে x অক্ষত y স্থানাংক 0 গতিকে এই বিন্দুটো থাকিব x অক্ষত এটো থাকিব x অক্ষত যদি x ৰ স্থানাংকটো 0 হয় তেতিয়া বিন্দুটো হ'ব y অক্ষত থাকিব 18 নম্বৰ প্ৰশ্নটো চাওঁ আমি কাৰ্তীয় সমতলৰ ক্ষেত্ৰত কোনটো অসত্য মূল বিন্দুৰ স্থানাংক 0 0 শুদ্ধ x স্থানাংক ভুজ আৰু y স্থানাংক কুটিবলৈ এটো শুদ্ধ আনুভূমিক ৰেখাডালক x অক্ষ আৰু উলম্ব ৰেখাডালক y অক্ষ এটো শুদ্ধ x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আহি হ'ল 0y গতিকে x অক্ষত y স্থানাংক 0 গতিকে ডি নম্বৰটো ইয়াৰ ভুল গতিকে অসত্য কোনটো হ'ব ডি2 19 নম্বৰ প্ৰশ্ন চাওঁ আমি এটা ত্ৰিভুজৰ কালি আৰু এটা বাহুৰ যোগক্ৰমে 48 সেন্টিমিটাৰ স্কয়াৰ আৰু 8 সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা হ'ব আমি জানো যে ত্ৰিভুজৰ কালি সমান দুভাগৰ এক কোণ ভূমি পূৰণ উচ্চতা আমি কালি ইয়াক দিয়া আছে 48 সেন্টিমিটাৰ স্কয়াৰ
আৰু আমি এটা বাহুৰ মান ধৰি দিছোঁ 8 গতিকে 2/8 ইনটু উচ্চতা এতিয়া 48 লগত 2টো পূৰণ হ'ব 8টোৱে হৰণ হ'ব উচ্চতা মানটো হ'ব 12 গতিকে ইয়াৰ উচ্চতা হ'ব 12 সেন্টিমিটাৰ 20 নম্বৰ প্ৰশ্নটো চাওঁ আমি 0.08ক শতকৰাত প্ৰকাশ কৰিলে শতকৰা হাৰ হ'ব আমি জানো যে 0.08 মানে হ'ল 8/100 গতিকে আমি ইয়াত শতকৰা প্ৰকাশ কৰিলে হ'ব 100% পূৰণ কৰিব লাগিব গতিকে 0.08 ইনটু 100% মানে 8/100 ইনটু 100 আমি যদি 100 কাটি দিওঁ থাকিলে 8% গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো